Hello, students. How are you? I think you are well at your home by the grace of God. Already your pre-final examination is completed. So today I bring a new chapter for you. That is a thing of beauty, which is written by John Keats. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ঘৰত ভালে আছা। আশা কৰোঁ তোমালোকৰ প্ৰি ফাইনেল এক্সামিনেশ্যনখিনি ধুনীয়াকৈ কমপ্লিট হৈ গ'ল। এতিয়া সময় হ'ল আমাৰ ফাইনেলৰ কাৰণে প্ৰস্তুতি হোৱাৰ সময়। সেই হেতুকে মই তোমালোকৰ কাৰণে ইংৰাজীৰ পয়েট্ৰি ছেকশ্যনৰ পৰা এটা পয়েম লৈছোঁ। সেই পয়েমটো হ'ল কি, এ থিং অফ বিউটি which is written by John Keats. আজি মই তোমালোকৰ আগত এ থিং অফ বিউটি কবিতাটিৰ টেক্সচুৱেল কোৱেশ্চনখিনি আলোচনা কৰিম। বলাচোন টেক্সচুৱেল কোৱেশ্চনখিনি আমি শিকিবলৈ চেষ্টা কৰোঁ। কোৱেশ্চন নম্বৰ 1, লিষ্ট দ্য থিংছ অফ বিউটি মেনশ্যনড ইন দ্য পয়েম। কবিতাটিত উল্লেখ থকা থিংছ অফ বিউটি সৌন্দৰ্যৰ বস্তুবোৰ কি কি উল্লেখ কৰিব কৈছে। আনসাৰ, দ্য থিংছ অফ বিউটি মেনশ্যনড ইন দ্য পয়েম এ থিং অফ বিউটি are the sun, the moon, trees, old and young, and daffodils flowers. Some are streams with clear water, mass of ferns, and the blooming marks roses. গতিকে থিংছ লিষ্ট অফ থিংছ অফ বিউটি, কোনবিলাক থিংছ অফ বিউটি সেইবিলাকৰ লিষ্ট কৰিব দিছিলে। এক্সাম্পলখিনি হ'ল কি, নাম্বাৰ 1 বুলি কৈছে দ্য ছান বুলি কৈছে, দ্য মুন বুলি কোৱা হৈছে, ট্ৰিজ অল্ড এণ্ড য়ং মানে পুৰণি বা বুঢ়া আৰু য়াং ট্ৰিজৰ কথা কৈছে, ডেফোডিল ফ্লাৱাৰৰ কথা কোৱা হৈছে। ছাম আৰ ষ্ট্ৰীমছ উইথ ক্লিয়াৰ ৱাটাৰ মানে কিছুমান হ'ল কি পৰিষ্কাৰ পানীৰ সৈতে থকা নিজৰা। মাছ অফ ফাৰ্ণ ঢেকীয়াৰ বৰ্গৰ সমষ্টি, এণ্ড দ্য ব্লুমিং মাস্ক ৰজেছ আৰু ফুলি থকা ব্লুমিং বা ফুলি থকা মাস্ক ৰজেছৰ গোলাপৰ কথা কোৱা হৈছে। গতিকে লিষ্ট অফ দ্য থিংছ অফ বিউটি কোনবিলাক কি কোৱা হৈছে যে কবিতাটি এ থিং অফ বিউটি কবিতাটি থিংছ অফ বিউটি বুলি কবি জন কিটছে উল্লেখ কৰিছে। দ্য ছানৰ কথা কৈছে, দ্য মুনৰ কথা কৈছে, ট্ৰিজ অল্ড এণ্ড য়াঙৰ কথা কৈছে, ডেফোডিল ফ্লাৱাৰৰ কথা কৈছে, ষ্ট্ৰীমছ উইথ ক্লিয়াৰ ৱাটাৰৰ কথা কোৱা হৈছে, মাছ অফ ফাৰ্ণ এণ্ড দ্য ব্লুমিং মাস্ক ৰজেছৰ কথা কোৱা হৈছে। অ'কে, নাও কাম টু কুৱেশ্যন নম্বৰ 2, লিষ্ট দ্য থিংছ দেট কজেছ ছাফাৰিং এণ্ড পেইনছ। যিবিলাক বস্তুৱে আমাক ছাফাৰিং আৰু পেইন দিয়ে সেই বস্তুখিনিৰ লিষ্ট দিব কৈছে। আনচাৰ, দ্য থিংছ দেট কজ ছাফাৰিং এণ্ড পেইন আৰ আৱাৰ মেলিছ এণ্ড ডিছএপইণ্টমেণ্ট। কি কৈছে যে যিবিলাক ছাফাৰিং আৰু পেইন দিয়ে, বেদনাদায়ক বস্তুবোৰ কি আছিল, আৱাৰ মেলিছ এণ্ড ডিছএপইণ্টমেণ্ট। মেলিছ আৰু ডিছএপইণ্টমেণ্টৰ কথা কৈছে। দ্য লেক অফ নবেল কোৱালিটিজ ইজ এনাডাৰ। আৰু এটা হেৰি কি কৈছে, ছাফাৰিং আৰু পেইন দিয়া থিংছ কি হৈছে, কি কৈছে, লেক অফ নবেল কোৱালিটিজ, নবেল সৎ গুণৰ কমি থকাৰ কথা কৈছে, লেক অভাৱৰ কথা বুলি কৈছে। এইটো আমাক কি দিয়ে, ছাফাৰিং আৰু পেইন দিয়ে। আৱাৰ আনহেলদি এণ্ড ইভিল ওয়েজ অলছ' গিভ বাৰ্থ টু মেনি ট্ৰাভেলছ এণ্ড ছাফাৰিং। কি কৈছে যে আমাৰ যিখিনি কি কৈছে আনহেলদি অস্বাস্থ্যকৰ আৰু শত্ৰুতা ভাৱাপূৰ্ণ, ইভিল মানে শত্ৰু ভাৱাপূৰ্ণ যিবিলাক ধৰণ, সেইবিলাকো আমাক কিহৰ জন্ম দিয়ে, বহুতো দিগদাৰ ট্ৰাভেল আৰু ছাফাৰিঙৰ জন্ম দিয়ে। দে ডিপ্ৰেছ আৱাৰ স্পিৰিটছ, সিহঁতে আমাৰ স্পিৰিটকো ডিপ্ৰেছ কৰে।
they are like a pale of sadness over our lives. সিহঁতে এই আমাৰ কি আমাৰ জীৱনৰ ওপৰত কি কৰে দুখৰ জীৱনৰ ওপৰত হেতা পেলাই দিয়ে, ফেইল পেলাই দিয়ে. অ'কে, so this is the answer of the list, the things that cause suffering and pain. যিবিলাকে আমাক সাফাৰিং আৰু পেইন দিয়ে সেইবিলাকৰ কথা কি বুলি কোৱা হৈছে? নাম্বাৰ 1 কোৱা হৈছে কি যে মেলিছ, আৱাৰ মেলিছ আৰু ডিসএপয়েন্টমেন্ট. তাৰপিছত কিছু লেক অফ নবেল কোৱালিটিজ. অ'কে, তাৰপিছত আৱাৰ আনহেলদি এণ্ড ইভিল ওয়েজ. এইখিনিয়েও আমাক কি ট্ৰাভেল এণ্ড কি দিয়ে? সাফাৰিং দিয়ে. দে ডিপ্ৰেছ এণ্ড স্পিৰিট এণ্ড they are the like pale of the sadness over our life or kotha koa hoise. Okay, question number 3, what do the line therefore are we rating a flowery band to bind us to earth suggest to you? What does the line? A line to kion line? There are we rating a flower band to bind us to earth. A line to amak ki suggest korise? Amak ki suggest korise a line to? Answer: John Keats is a sensuous poet. Ki asil? John Keats a sensuous kavi asil. कि जॉन किट्स इज ए सेन्सुरास पोएट. মানে সেন্সুরাস মানে কি ইন্দ্রিয়ৰ প্ৰতি আসক্তি থকা কবি আছিল. হি ইজ ফাৰ্মলি অ্যাট্ৰাক্ট টু দ্য এন্ডলেস বিউটি অফ দ্য আর্থ. তেওঁ ফাৰ্মলি মানে শক্ত কৰি ধৰা, একেবাৰে টাইট কৰি ধৰা তেওঁ এটাক কৈছিল কাৰ লগত? দ্য এন্ডলেস বিউটি অফ দ্য আর্থ. পৃথিৱীৰ যিখিনি সীমাহীন যিটো সৌন্দৰ্য আছিল, প্ৰাকৃতিক সৌন্দৰ্য, তাৰ ওপৰত তেওঁ ফাৰ্মলি এট্ৰাক্ট হৈ আছিলে. দ্য লিংক অফ মেন উইথ নেচাৰ ইজ কনষ্টেণ্ট এণ্ড আনব্ৰকেন. কি কৈছে? দ্য লিংক অফ মেন, মানুহৰ সম্পৰ্ক বা লিংক উইথ নেচাৰ মানে প্ৰকৃতিৰ সৈতে ইজ কনষ্টেণ্ট নিৰ্দিষ্ট আৰু কি আনব্ৰকেন কেতিয়াও নভংগাকৈ থাকে. The things of beauty are like wreaths of beautiful flowers. কি যেনেকৈ বিউটিফুল ফ্লাৱাৰে ধুনীয়া ফুলে যেনেকৈ মেৰিয়াই দিয়া হয়, সেইখিনি থিংছ অফ বিউটি বুলি কোৱা হৈছে. উই চিম টু wreath a flowery band that keeps us attached to the beauties of this earth. Okay, so এইখিনি কোৱা হৈছিলে কি? এই লাইন therefore are we rating a flowery band to bind us to earth. Okay, so এইখিনি আছিলে আনসাৰ 3 নম্বৰ কোশ্চিনৰ. ওকে, নিশ্চয় তোমালোকে কি ভালেই পাইছা, বুজি পাইছা. ঘৰত তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা, কিয়নো তোমালোকক কৈয়ে আছো মই যে অসমীয়াত কিন্তু বুজাই দিয়াটো কম ইউটিউবাৰেই এইখিনি কাম কৰিছে. মই কিন্তু ট্ৰাই কৰিছোঁ, মই কিমান দূৰ তোমালোকক দিব পাৰিছোঁ মই সেইটো ক'ব নোৱাৰিলোঁ, কিন্তু মই ট্ৰাই কৰিছোঁ তোমালোকক বেষ্টতকৈ বেষ্ট দিবলৈ. অ'কে, নাও কাম টু কোশ্চিন নম্বৰ 4. What makes human beings love life in spite of troubles and suffering? কি ট্রাভেলস আৰু সাফাৰিঙৰ পৰিৱৰ্তে লাভ লাইফে ভাল পোৱা জীৱনে মানৱ জাতিক কি বনায়, ভাল পোৱা জীৱনে মানৱ জাতিক কি বনাই দিয়ে? ওকে, আনসাৰ: so many things bring troubles and suffering. বহুতো বস্তুৱে কি কৰে? আমাক কি কৰে? ট্রাভেল দিগদাৰি দিয়ে আৰু কি সাফাৰিং কৰে. সাফাৰিং মানে আমাৰ দুখ বেদনা দিয়ে. দে ডিপ্ৰেছ আৱাৰ স্পিৰিট, ইহঁতে আমাৰ স্পিৰিটক ডিপ্ৰেছ কৰে. বাট some shape of beauty brings love and happiness in spite of
such unpleasant things, but some shape of beauty. কিন্তু কিছুমান বিউটিৰ গঠন সৌন্দৰ্যৰ গঠনে ব্ৰিংছ কৰি আনে লাভ এণ্ড হেপিনেছ ভাল পোৱা আৰু আনন্দদায়ক মুহূৰ্ত ইন স্পাইট অফ চাচ আনপ্লিজেণ্ট থিংছ এই এনেকুৱা অপ্ৰীতিকৰ বস্তুৰ পৰিৱৰ্তে এ থিং অফ বিউটি ৰিমুভছ দ্য ফেল অফ চেডনেছ এণ্ড ছাফাৰিং ফ্ৰম আৱাৰ লাইফছ আমাৰ জীৱনৰ পৰা কি এ থিং অফ বিউটিয়ে কি কৰে এইবিলাক আঁতৰাই পেলায় চেডনেছ আৰু ছাফাৰিং এই দুখ যন্ত্ৰণাবিলাক আমাৰ জীৱনৰ পৰা একেবাৰে এ থিং অফ বিউটিয়ে কি কৰে আঁতৰাই পেলায় ইট মেক্স হিউমেন বিংছ লাভ অন এনাডাৰ এইটোৱে মানৱ জাতিক এজনে আনজনক ভাল পোৱা শিকায় বুজি পাইছা গতিকে এইটোৱে মানৱ জাতিক এজনে আনজনক ভাল পোৱা কেনেকৈ ভাল পাব লাগে সেইখিনি শিকায় Question number 5. Why is grandeur associated with the mighty dead? Why is grandeur associated with the mighty dead? Mighty death কঠিন মৃত্যুৰ সৈতে grandeur মানে কি এই জাকজমকতাৰ কি সম্পৰ্ক আছে এসোসিয়েট আছে এটো কোৱা হৈছে আনসার The mighty dead were the forefathers who were powerful and dominating in their own times. Okay? Mighty death কি বুলি কোৱা হৈছে কঠিন মৃত্যু কি বুলি কোৱা হৈছে were the forefathers পূৰ্বপুৰুষ বুলি কোৱা হৈছে forefather বুলি কোৱা হৈছে who were পাৱাৰফুল যেটো খুব পাৱাৰফুল আৰু কি ডমিনেট কৰি থাকে প্ৰভাৱ বিস্তাৰ কৰি থাকে ইন देयर ওন টাইমস হিয়তৰ নিজা সময়ত देयर অ্যাচিভমেন্টস মেড देम মাইটি এন্ড গ্ৰেট হিয়তৰ অ্যাচিভমেন্টই হেতু পোৱাটোই হিয়ত কি বনাই দিয়ে কঠিন আৰু গ্ৰেট বনাই দিয়ে মাইটি এন্ড গ্ৰেট বনাই দিয়ে देयर ওয়ার্কস dazzles our eyes. We wish that they would be rewarded on the day of the judgment. Hence, grandeur is associated with the mighty death. ইয়াতে কি কোৱা হৈছে their works dazzles our eyes. হেতৰ কাম বিলাকে আমাৰ আইক আমাৰ চকু বিলাকক কি কৰে ডেজেল কৰে উই উইশ দ্যাট আমি আশা কৰো ইচ্ছা কৰো যে দে উড বি রিওয়ার্ডেড হিয়তে আমাক পুৰস্কৃত কৰিব অন দা ডে অফ জাজমেন্ট বিচাৰৰ দিনত হিয়তে আমাক কি কৰিব পুৰস্কৃত কৰিব হেন্স ইয়াৰ দ্বাৰাই গ্ৰান্ডিয়ৰে এইখিনিৰ পৰাই কি কাৰ হৈতে এসোসিয়েট হৈ আছে গ্ৰান্ডিয়ৰ মাইটি ডেটৰ লগত associate হয়েছে okay question 6 do we experience things of beauty only for short moments or do they make a lasting impression on us do you experience things আমি অভিজ্ঞতা সম্পূর্ণ নে with beauty মানে সৌন্দৰ্যৰ হৈতে থিংস অফ বিউটি সৌন্দৰ্যতাৰ হৈতে অনলি ফৰ শৰ্ট মুভমেন্টস মাতন কে মুহূৰ্তৰ কাৰণে আমি এক্সপেৰিয়েন্স নে ডুইং দে মেক এ লাষ্টিং ইমপ্ৰেছন অন আস নে ই আমাৰ গোটেই কি হৈছে আমাৰ ওপৰত লাষ্টিং মানে দীঘল সময়ৰ কাৰণে ই ইমপ্ৰেছন কৰে নেকি আনসার John Keats make it clear in the very first line of this poem, a thing of beauty is a joy forever. John Keats তেওঁৰ কবিতা প্ৰথম লাইনতে আমাক এটো ক্লিয়ার করে দিছে যে a thing of beauty a joy forever এটো চিরদিনৰ কাৰণে এটো not a short thing short
মোমেন্টৰ কাৰণে নহয় চিৰদিনৰ কাৰণে এইটো কি বিৰাজমান হৈ থাকে এ থিং অফ বিউটি ওকে ইট ইজ এ কনস্ট্যান্ট সোর্স অফ জয় এইটো এটা কনস্ট্যান্ট একেবাৰে নিৰ্দিষ্ট কেতিয়াও লৰচৰ নোহোৱা এটা আনন্দৰ উৎস নো ডাজ ইটস বিউটি ডিক্ৰিজ কোনেও ইয়াৰ সৌন্দৰ্য কমাব নোৱাৰে ডিক্ৰিজ কৰিব নোৱাৰে ইটস লাভলিনেছ গোজ অন ইনক্ৰিজিং এভৰি মুমেণ্ট ইয়াৰ ভাল পোৱাটো মনোৰম হেৰিটো সকলো সময়তে কি হয় ইনক্ৰিজ প্ৰতি মুহূৰ্ততে ইনক্ৰিজ হৈ থাকে ইটস ভ্যালু ৰিমেইনছ আনডিমিনাইজড ইট ভ্যালু ৰিমেইনছ আনডিমিনাইজড ইয়াৰ ভ্যালুটো আনডিমিনাইজড হৈ থাকে ডিমিনাইজ নহয় তাৰ মানে ইট নেভাৰ passes into nothingness এইটো কেতিয়াও নোহোৱা হৈ নাযায় হয়নে এ থিং অফ বিউটি সকলো সময়তে চলি থাকিব এইটো কেতিয়াও নোহোৱা হৈ নাযায় ইট অলৱেজ ৰিমুভড দ্য ফেল অফ sadness that covers our dark spirit আমাৰ যে ডাৰ্ক স্পিৰিট খিনি কভাৰ কৰি আছে সেইখিনি এই পেল আৱৰণিখিনি ই sadnessৰ দুখৰ আৱৰণিখিনি ই গোসাই দিয়ে ওকে question number 7 what image does the poet use to describe the beautiful bounty of the earth কি কৈছে what image does the poet use to describe the beautiful bounty of the earth পৃথিবীর বন্টি মানে দানশীলতা পৃথিবীর বা পুরস্কার পৃথিবীর পুরস্কার বিউটিফুলৰ পুরস্কারটো কি কৈছে পুরস্কারে কি ইমেজ প্রকাশ করে কবিয়ে কি এই বিউটিফুল কি কৈছে যে হোয়াট ইমেজ ডাজ দ্য পয়েট ইউজ কি ইমেজ কবিয়ে কি প্রতিফলন বা প্রতিবিম্ব কবিয়ে বুঝাব খুঁজিছে টু ডিসক্রাইব দ্য বিউটিফুল বন্টি অফ দ্য আর্থ পৃথিবীর এই বিউটিফুল এই পুরস্কারটো কি বুলি কৈছে আনসার জন কিটস ইউজেস ভেরিয়াস ইমেজেস টু ডিসক্রাইব দ্য বিউটিফুল বন্টি অফ দি আর্থ জন কিটসে বহুতো ইমেজ ব্যবহার কৰিছে কিয় কাৰণে টু ডিসক্রাইব বর্ণনা কৰিবলৈ বিউটিফুল বন্টি অফ দি আর্থ পৃথিবীৰ বিউটি সৌন্দৰ্যৰ দান বুলি কবিয়ে বহুতো ইমেজ বর্ণনা কৰিছে দ্য bounty of the earth is like an endless fountain bounty of the earth বুলি কৈছে ই endless শেষ নোহোৱা fountain বুলি কোৱা হৈছে this endless fountain of immortal drink constantly pours from the heaven into our hearts ইয়াতে ধুনীয়া এটা লাইন কবিয়ে বুজাব খুজিছে this endless fountain of immortal মানে মৃত্যু নোহোৱাকৈ drink constantly pour মানে আৱৰণ দিয়ে from ঢাকি দিয়ে from the heavens heavenৰ পৰা আহে into our hearts আমাৰ অন্তৰত the beauty of daffodils reels musk roses has been described using very suggestive and sensuously rich images okay sensuously rich images ইয়াতে the beauty of the daffodil or কথা কৈছে daffodilৰ সৌন্দৰ্যৰ কথা কৈছে reels মানে সৰু stream নদীৰ কথা কৈছে musk roses গোলাপৰ কথা কৈছে এইবিলাক কি কৈছে ডিসক্ৰাইব কৰা হৈছে যে সেই সাজেশন আৰু সৌন্দৰ্যখিনি প্ৰকাশ কৰিবলৈ বা ইন্দ্ৰিয় ৰিচ ইমেজৰ কথা বুলি কোৱা হৈছে গতিকে এই কোশ্চেনৰ দ্বাৰা কবিয়ে বুজাব খুজিছে যে এ থিং অফ বিউটি অলৱেজ ইম্পৰ্টেণ্ট ওকে তোমালোকে নিশ্চয় আজি মই আগবঢ়োৱা টেক্সচুৱেল কোশ্চেনৰ আনসাৰ আৰু অসমীয়াৰ ভাঙনিখিনি বুজিব পাৰিছা আশা কৰো এই পাঠৰ দ্বাৰা তোমালোকৰ উপকাৰ হ'ব আৰু এই সাতটা কোশ্চেনৰ পৰা কমেও এটা কোশ্চেন তোমালোকৰ এটা বা দুটা কোশ্চেন তোমালোকৰ অহা
ফাইনেল এক্সামিনেশ্যনত আহিব গতিকে তোমালোকে আজিৰ এই ভিডিঅ'টো ভালকৈ চাই ঘৰত প্ৰেক্টিছ কৰিবা থ্যাংক ইউ ফৰ ৱাচিং your favorite channel English Learning Assam